নমস্কাৰ, মই SN নিউজ চেনেল অসমৰ পৰা পূৰ্বেদিকাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ SN নিউজ চেনেল অসমৰ টিম আহি উপস্থিত হৈছে হাৰিয়ানা শোণিপত জিলাৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ ভানানা ধামত, আৰু মই ইয়াৰ মেইন দুৱাৰত উপস্থিত আছোঁ। ইয়াত আমি জানিব পৰা মতে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত 512তম দিব্য ধৰ্ম যজ্ঞ যুৱক গৰীব দাসৰ ধৰ্ম দিৱস উপলক্ষে 3 দিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। আৰু লগতে ইয়াৰ ব্যৱস্থাবোৰ কেনেকুৱা কি ধৰণৰ ব্যৱস্থা কৰিছে আমি এবাৰ ভিতৰলৈ গৈ দেখাব চেষ্টা কৰিম, আৰু মই মোৰ লগতে অনুৰোধ কৰিম যে মোৰ কেমেৰামেনক ভিতৰৰ দৃশ্যবোৰ দেখাবলৈ। ইয়াত আহি দেখিবলৈ পাইছোঁ ইয়াত সকলো সেৱাদাৰে CC ব্লক পাৰা সেৱা কৰি আছে, আৰু তেওঁলোকে ক'ৰ পৰা আহিছে, কেনেকুৱা ধৰণে সেৱা আগবঢ়াইছে এবাৰ আমি তেওঁলোকৰ ওচৰলৈ গৈ জানিব চেষ্টা কৰিম। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। আপোনাৰ নাম? মোৰ নাম সত্য ৰাভা। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ পৰা আহিছোঁ, কামৰূপ জিলাৰ পৰা। আপুনি ইয়াতে আমি দেখিবলৈ পাইছোঁ আপুনি ইয়াত ইমান দূৰৰ পৰা আহি আপুনি ব্লকৰ সেৱা কৰি আছে, গতিকে আপুনি এইখিনি কিয় কৰি আছে? হয়তো আমি গুৰুদেৱৰ সেৱা পাইছোঁ পৰমাত্মা দিয়াত, কাৰণ ইয়াতে সেৱা কৰিলে আমি পুণ্য পাওঁ বুলি জানো। সেইকাৰণে ইয়াতে যিহেতু গুৰুদেৱৰ এটা সেৱা পাইছোঁ ব্লক এইটো বিচৰাৰ কাৰণে, গোটেই আমাৰ অসমৰ ভকতসকলে ইয়াতে মিলিজুলি ধুনীয়াকৈ এই সেৱাটো সম্পূৰ্ণ কৰিবলৈ আহিছোঁ। কিমান দিনলৈকে কৰিব আপুনি এইটো? এনেইতো 3 দিন অখণ্ড ভাণ্ডাৰা চলি আছে। এই 3 দিনত যি সেৱা হয় এনেকৈ 4, 5, 6 3 দিন হৈছিলে দেৱধৰ্ম যজ্ঞ দিৱস উপলক্ষে। গতিকে এই 3 দিনত আমি যিখিনি পাৰোঁ সেৱা কৰিম, আৰু ইয়াৰ বাহিৰে অকণমান ইপিনেও হৈ আছে, আমাৰ অসমৰ সেৱাদাৰসকলে সেৱা কৰি আছে, গতিকে তালৈকে গৈও আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে যিহেতু ইমান দূৰৰ পৰা এইখিনি সেৱা কৰিছে, কিন্তু আপোনালোকক কিবা ইয়াৰ বাবদত কিবা দিয়ে নেকি টকা? যেনেকৈ কাম কৰিলে যেনেকৈ দিয়ে তেনেকৈ ইয়াতো দিয়া হয় নেকি আপোনালোকক খৰচা? নিশ্চয়, ইয়াতে কোনো টকা পইচাৰ লেনদেন নাই, সকলো মানে বিনামূলীয়াকৈ হয়। আৰু এইবিলাক সেৱা যিটো নিস্বাৰ্থভাৱে কৰা যায়, ইয়াতে সেৱাত কোনো টকা পইচাৰ নাই, সকলো নিজ ইচ্ছামতে সেৱা কৰে। ধন্যবাদ। 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 নমস্কাৰ ছাৰ। সৎসাহিব। আপুনি কোনটো জিলাৰ পৰা আহিছে? মই অসমৰ ডিব্ৰুগড়। কেতিয়া আহি পালে? আমি কালি গধূলি অহা কথা আছিলে, কিন্তু ট্ৰেইন লেট হোৱাৰ কাৰণে আজি ৰাতিপুৱাহে পাইছোঁ। আপুনি আজি ৰাতিপুৱা পাইছে, আৰু আজিয়ে আপুনি ইমান কষ্টৰ কাম কৰিছে, ইয়াৰ কাৰণটো কি? কাৰণটো এইটোৱে, মইতো একদিন মোৰ লোকচান হ'ল বুলিহে মই ভাবিছোঁ। কাৰণ সেৱা আমি জ্ঞান আধাৰত যিটো গম পাইছোঁ, পৰমাত্মা জ্ঞান আধাৰত, যে ভক্তি কৰিব হ'লে আমি সেৱা সুমিৰণ দান যেনেকৈ গুৰুজীয়ে আমাক কৈছে, সেই মৰ্মে আমি সেৱা আগবঢ়াইছোঁ। ইয়াত নিঃশুল্ক সেৱা সম্পূৰ্ণৰূপে আমি যিমান দিন থাকিম ইয়াত আমি সেৱা আগবঢ়াই যাম বুলি ভাবিছোঁ। আপুনি এইখিনি সেৱাৰ বিষয়ে কৈছে, ইয়াৰ বাদেও আপোনালোকে বাকীখিনি সেৱা কৰে নেকি, বা তাৰ বাবদত আপোনাক কিবা টকা দিয়া হয়নে? নাই, ইয়াত কোনো ধৰণৰ টকা পইচা লোৱা নহয়। আমি যিমান ইয়াত আছে, যিমান আমাৰ অনুয়ায়ী আছে, শিষ্যসকল আহিছে, আমাৰ ভকতবৃন্দসকলো আছে, আমাৰ ভকত বাই ভনীসকল আছে, সকলোৱে সেৱা আগবঢ়াই আছে যোনে যেনেকৈ পাৰিছে। যেনেকৈ ইয়াত ভাণ্ডাৰা নিঃশুল্ক ভাণ্ডাৰা চলি আছে, 3 দিন সমাগম আছে, 3 দিনে নিঃশুল্ক ভাণ্ডাৰা চলিব। সেই ভাণ্ডাৰাত বহুত ধৰণৰ সেৱা আছে, চব্জি কটাৰ পৰা বৰ্তন ধোৱালৈকে গোটেইখিনি সেৱা, ঝাৰু লগোৱা। এতিয়া আমাৰ ভকতসকল, অসমৰ ভকতসকল ইয়াত এই ব্লক লগোৱা সেৱা পাইছে, আজিৰ দিনটোত সেই সেৱা কৰি আছোঁ। আপুনি যিখিনি সেৱাৰ বিষয়ে উল্লেখ কৰিলে, সেইখিনি সেৱা সকলোৱে কৰে নে তাৰ মাজতো বাছি দিয়া হয় যে অকল এওঁলোকেহে সেৱা কৰে, বা অলপ দুখীয়াকহে এইবিলাক সেৱা দিয়া হয়, অলপ উচ্চ মানৰ মানুহক বেলেগ কিবা এটা কৰা হয়, তেনেকুৱা কিবা ধৰণৰ আছে নেকি? একচুৱেলি এনেকৈ সেৱা এতিয়া বিভিন্ন ষ্টেটৰ পৰা ইয়াত সেৱাদাৰসকল আহিছে, ভকতসকল আহিছে, সেইকাৰণে অকণমান সেৱা চিডিউল বনাই দিয়া হৈছে, যাতে সেৱাত কোনো খেলি মেলি নহয় বুলি। সেইকাৰণে অসমৰ কাৰণে আমাৰ ভকতসকলৰ কাৰণে বিশেষকৈ এই ব্লক লগোৱা সেৱাটো আছে, আৰু ভকত মাইসকলৰ কাৰণে বেলেগ সেৱা আছে ভিতৰত।
মই সুধিব বিচাৰিছোঁ মানে যিখিনি সেৱা আপুনি কৰিছে আমি সাধাৰণতে দেখা পাওঁ যে এইখিনি সেৱা অলপ দুখীয়া মানুহ বা এনেধৰণৰ মানুহে কৰে কিন্তু ইয়াতো তেনেকুৱা চিষ্টেমে নেকি যে অলপমান উচ্চ মানৰ মানুহক অলপমান ভাল পৰ্যায়ৰ সেৱা দিয়া বা অলপ মানুহক এইটো পৰ্যায়ৰ সেৱা দিয়া তেনেকুৱা কিবা চিষ্টেম আছে নেকি? নাই নাই তেনেকুৱা ইয়াত কোনো ধৰণৰ নাই ইয়াত উচ্চ বিলাক কোনো ভেদাভেদৰ কথাই নাই আমাৰ ভাণ্ডাৰা ঘৰৰ পৰা লৈকে সৎসংগ স্থললৈকে সকলোৰে একে সমান ব্যৱস্থা আছে সকলোৱে তলত যেনেকৈ আমি বহিব লাগে কোনো ধনী দুখীয়া বা উচ্চ নিচ লেভেলৰ কোনো কথা নাই ইয়াত আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ ৰেংকৰ মানুহো আছে যিবিলাকে ব্লক লগাই আছে আৰু একেবাৰে তল খাপৰো আছে মানে কোনো ভেদাভেদৰ কথা নাই মই নিজে এজন চাহ বাগানৰ এজন এমপ্লয়ী হয় ৱেলফেয়াৰ অফিচাৰ নিয়োগ আছে ধন্যবাদ ছাৰ গতিকে আমি তেওঁৰ পৰা জানিব পাৰিলোঁ যে তেওঁ নিজেও এজন চাহ বাগানৰ এমপ্লয়ী হিচাপে অফিচাৰ ৰেংকত আছে তথাপিও তেওঁ আহি ইয়াত এইখিনি কাম কৰিছে তো গতিকে এইটো এটা শলাগ ল'বলগীয়া বিষয় যিখন ৰামপাল গুৰু মহাৰাজে বহুত ভাল আদৰ্শ এওঁলোকক দিছে বহুত ভাল শিক্ষা দিছে যিটো তেওঁলোকে বহুত নিষ্ঠাৰে পালন কৰি আছে আৰু ইয়াতে কোনো মানুহৰ মাজত কোনো ভেদাভেদ নাই জাতিত ভেদাভেদ নাই ধনী দুখীয়া উচ্চ নিচ একোৰে ভেদাভেদ ইয়াত দেখা পোৱা নগ'ল গতিকে আমি অন্য এক জেগাতো আমি ইয়াত পৰিলক্ষিত হৈছে তেওঁলোকে ব্লকৰ সেৱা কৰি আছে আৰু ইয়াতো অসমৰ সেৱাদাৰে আছে গতিকে ইয়াৰ মাজৰ পৰাও আমি এজন শ্ৰদ্ধালুৰ পৰা কিছু কথাখিনি জানিবলৈ চেষ্টা কৰিম নমস্কাৰ ছাৰ নমস্কাৰ সৎ সাহেব আপুনি ক'ৰ পৰা আহিছে আমি অসম যোৰহাটৰ পৰা আহিছোঁ যোৰহাট ডিষ্ট্ৰিক্ট কেতিয়া আহি পালে আমি 1 তাৰিখে আহি পাইছোঁ আপুনি ইমান দূৰৰ পৰা আহি ব্লকৰ সেৱা কৰি আছে এই ব্লকৰ সেৱা আপুনি কেতিয়াৰ পৰা কৰিছে আমি যোৱা 4 তাৰিখৰ পৰা কৰি আছোঁ 4 তাৰিখ 4 আজি 5 2 দিন হৈছে এই সেৱাটো কিমান দিনলৈকে থাকিব আজি এই সেৱাটো শেষ হ'ব আজিয়ে শেষ হ'ব এইটো সেৱা আপুনি ইমান দিনে ৰাতিয়ে লাগি আছে এই সেৱাৰ কাৰণে আপুনি ইয়াৰ বিনিময়ত কি পাব আমাৰ গুৰুজনা মতেতো আমিতো যিটো ধৰ্ম লৈছোঁ যিটো ঈশ্বৰ পাইছোঁ সেইজন ঈশ্বৰটো পৰমাত্মা হয় গোটেই ব্ৰহ্মাণ্ডৰ মালিক আৰু তেওঁৰ চৰণ পাইছোঁ আৰু বহুতখিনি বেমাৰ আজাৰ আছিলে লিভাৰ ফেইল আছিলে কিডনিত পাথৰ আছিলে বহুত সমস্যা আছিলে আজি সেই সমস্যা সব ভাল হৈ গ'ল আৰু কাৰেণ্টত লাগিছিলোঁ যোৱা 1 তাৰিখত লাগিছিলোঁ অক্টোবৰ 1 তাৰিখ লাগিছিলোঁ কাৰেণ্ট মানে বেটেৰী কাৰেণ্টত লাগিলে মানুহ মৰি যায় লেকিন মোক পৰমাত্মা বচাই দিছে সাক্ষাৎ আহি পেলাই তেওঁ বচাই দিছে আৰু সেইজন পৰমাত্মা আমি পাইছোঁ চৰণ আৰু ইয়াতকৈ ভাল আমাক কি লাগে ইয়াত আহিছোঁ সেৱা কৰিছোঁ পুণ্য বনাবলৈ আৰু ঈশ্বৰৰ পুণ্য বনাইহে আমি পাৰ হ'ব পাৰিম আপুনি যেটো ইয়াত উল্লেখ কৰিছে গুৰুদেৱ আৰু পৰমাত্মা বুলি আপুনি ইয়াত কাৰ বিষয়ে কৈ আছে সন্ত ৰামপালজী মহাৰাজ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ আপুনি পৰমাত্মা বুলি কৈছে পৰমাত্মা তেওঁ আমাৰ কাৰণে পৰমাত্মা হয় পৰমাত্মা আমাৰ কবিৰ চাহাব হয় সৃষ্টি ৰচন কৰোঁতাজন সেইজনে সৃষ্টি বনোৱাজন তেওঁ হয় আৰু তেওঁকে আমি ভগৱান বুলি কওঁ আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী আমাৰ গুৰু হয় আৰু তেওঁৰ গুৰু আৰু গোবিন্দ দুইজনে আমি একেজনকে ভাবোঁ কেলৈ গুৰু নাথাকিলে আমি ভগৱানক ঈশ্বৰক কেনেকৈ পাম আৰু সেইজন ঈশ্বৰ আজি আমি পাইছোঁ আৰু সেইজন ঈশ্বৰক আমাৰ ভকতসকল বহুত দূৰণিৰ পৰা আহিছে অসমৰ আহিছে ত্ৰিপুৰাৰ পৰা আহিছে মিজোৰামৰ পৰা আহিছে আপোনাৰ কি কয় অৰুণাচলৰ পৰা আহিছে আৰু গোটেইখিনি ভকত আমি মিলি পেলাই ইয়াত সেৱা কৰিছোঁ পৰমাত্মাক সেৱা কৰি আছোঁ কবিৰ চাহাবৰ সেৱা হয় ছাৰ আপুনি কৈছে যে আপোনাৰ বহুখিনি এক্সিডেণ্টৰ পৰা আপুনি বাচি গ'ল গতিকে আপুনি সমাজক কি বাৰ্তা দিব বিচাৰে সমাজকতো গুৰুজনে বাৰ্তা দি আছে যিখিনি দিব আছে লেকিন আমি কি ক'ব পাৰিম আমি মুঠতে তেওঁবিলাকক এটাই কথা কৰোঁ তুচ্ছ আমি মানৱ এজন আৰু আমি কিনো তেওঁক ক'ব পাৰিম এটাই কথা ক'ব পাৰিম যে পৰমাত্মা চৰণলৈ আহক আৰু পৰমাত্মাক আহিছে পৃথিৱীলৈ আৰু তেওঁৰ চৰণ আহি পেলাই গ্ৰহণ কৰক আৰু তেওঁৰ ভক্তি কৰক ইমানে ক'ব পাৰিম ধন্যবাদ সৎ সাহেব হয় আমি দেখিবলৈ পাইছোঁ ইয়াত অসমৰ বহুখিনি শ্ৰদ্ধালু ভগত ভাইসকলে ব্লক পাৰা সেৱা কৰি আছে এতিয়াতো বহুতখিনি ৰাতিও হ'ল তথাপি নিষ্ঠাভাৱে ধুনীয়াকৈ সেৱা তেওঁলোকে আগবঢ়াই আছে আৰু আমি তেওঁলোকৰ মাজৰে এজনৰ পৰা জানিব বিচাৰিম যে তেওঁলোকে সেৱাৰ বিষয়ে তেওঁলোকৰ মনৰ ধাৰণাখিনি কেনেকুৱা আহকচোন নমস্কাৰ ছাৰ নমস্কাৰ হয় আপুনি ক'ৰ পৰা আহিছে মই তেজপুৰ অসমৰ পৰা আহিছোঁ আজি আপোনালোকক দেখিবলৈ পাইছোঁ ইয়াত ইমান ৰাতিলৈকে ব্লক পাৰা সেৱা কৰি আছে এই সেৱাৰ বিষয়ে অকণমান আমাৰ দৰ্শকক জনাবচোন
তাৰমানে আমাৰ এই সদগুৰু ৰামপালজী মহাৰাজৰ সেৱা যোনটো আগবঢ়াই আছোঁ আমি আমাৰ অসমৰে চবৰ সেই আছিলে আজি সেৱা আছিলে সেইটো আমি আগবঢ়াই আছোঁ তেখেতৰ কৃপাত আমি চবেই মিলি জুলি কৰি পেলাই কাম কৰি আছোঁ আৰু ধন্যবাদ ছাৰ ধন্যবাদ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ হয় আপুনি ক'ৰ পৰা আহিছে মই আপোনাৰ তেজপুৰৰ পৰা আহিছোঁ ঢেকীয়াজুলি হয় আপুনি আজি আমি দেখিবলৈ পাইছোঁ ইয়াত ইমান ৰাতিলৈকে সেৱা আগবঢ়াই আছে তো অকণমান এই সেৱাৰ বিষয়ে কৈ দিয়কচোন আমাক সেৱা পৰমাত্মাৰ দৰবাৰতে আহিছোঁ সেৱাৰ কাৰণে আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া সেৱা কৰিবলৈকে আহিছোঁ সেৱা যি পাইছোঁ মালিকৰ দয়াত সেই সেৱাই কৰি গৈছোঁ আৰু ইয়াত সকলো ভকত আত্মাই আহি সেৱা কৰিছে অসমৰ যিসকল ভকত আহিছে অসমৰ পৰা সেইসকল ভকতে চবেই ইয়াতে সেৱাতে লাগি আছে ইয়াৰ ব্যৱস্থাবোৰ কেনেধৰণে কৰা হৈছে অকণমান জনাবচোন ইয়াততো সকলো ফ্ৰী আছে ফ্ৰী সেৱাই মানে আপোনাৰ বিশাল ভাণ্ডাৰা আপোনাৰ চকু চিকিৎসা দন্ত চিকিৎসা সকলো ফ্ৰী নাম দীক্ষা দিয়া হৈছে ধন্যবাদ ছাৰ সৎ চাহেব